Good afternoon. মই ডক্টৰ দীপাংকৰ। আজি আপোনালোকৰ লগত খামচি বা মিলিয়েৰিয়া এই টপিকটো তেনেকৈ লৈ আহিছোঁ। খামচি বা মিলিয়েৰিয়াৰ মানে সৰু সৰু যে পিঠি কুকুৰ এইবিলাকত যে গুটি গুটি কিছুমান হয়, খুব খজুৱাই থাকে। আমি গৰমৰ দিনত বেছিকৈ দেখোঁ। শিশুবিলাকৰ খুব কমনলি হয়। তো গুটি গুটিবোৰৰ উপৰিও আৰু বহুত কথা তেনেকৈ মিলিয়েৰিয়া বা খামচিৰ বিষয়ে জানিবলগীয়া থাকে। এই গোটেইখিনি খৰচি মাৰি কেনে আজি এই মানে ভিডিঅ'টো তেনেকৈ আলোকপাত কৰিম। মিলিয়েৰিয়া বা খামচিবিলাক সাধাৰণতে তেতিয়া ডেভেলপ হয় যেতিয়া আমাৰ স্কিনত যিবোৰ মানে স্বেট গ্লেণ্ডছ বা ঘৰ্ম গ্ৰন্থি বা ঘাম উৎপন্ন কৰা গ্ৰন্থিবোৰৰ ডাক্টছ বুলি ক'লে মানে সিহঁতৰ যিবোৰ ৰাস্তাৰে সিহঁতে ঘামটো স্কিনৰ ছাৰ্ফেচলৈকে পঠিয়াই দিয়ে, সেই ডাক্টছবিলাক ব্লক হৈ যায়। তেতিয়া এই কণ্ডিশ্যনটো ডেভেলপ হয়। আৰু সেইটো কেতিয়া হয়? সেইটো আপোনাৰ তেতিয়াহে হ'ব যেতিয়া আপুনি খুব ঘামিব। খুব ঘামাটো অবভিয়াছলি ছামাৰ ছিজনত হয়, হট হিউমিড ৱেডাৰত হয়। তো সেইটো কাৰণে গৰমৰ দিনত এই কণ্ডিশ্যনটো মেক্সিমাম দেখা যায়। ইয়াৰ উপৰিও আৰু কোনবিলাক কণ্ডিশ্যনত আমাৰ বডিৰ মানে ইণ্টাৰনেল টেম্পাৰেচাৰটো বাঢ়ি যায়, যেনেকৈ ফিভাৰ হ'লে হ'ব পাৰে, মানে জ্বৰ হ'লে, আমি এক্সাৰচাইজ কৰিলে বা শাৰীৰিক পৰিশ্ৰম কৰিলেও হ'ব পাৰে আমাৰ বডি টেম্পাৰেচাৰটো। চ' তেতিয়াও তেনেকৈ আমাৰ মানে কি আৰু বডিৰ মানে ঘামটো বেছিকৈ প্ৰডিউচ হৈ কেনে আল্টিমেটলি এই স্বেট ডাক্টছবিলাক ব্লক কৰি কেনে এই কণ্ডিশ্যনটো পৰিব পাৰে। তাৰ লগতে কেতিয়াবা আমি এনেকুৱা কাপোৰ পিন্ধো, ধৰক চিন্থেটিক ক্লথিং কিছুমান পিন্ধো, কটনৰ নহয়, যিবোৰত মানে ঘামটো শুকাব নোৱাৰে, ঘামটো আবদ্ধ হৈ থাকে, তেনেকৈও কণ্ট্ৰিবিউট হৈ কেনে খামচি ডেভেলপ হ'ব পাৰে। আৰু এইটো হস্পিটেলত মানে চিকিৎসালয়ত মানে বেডৰিডেন পেচেণ্টবিলাকৰো তেনেকৈ দেখা যায়। এতিয়া এই কণ্ডিশ্যনটো শিশুবিলাকৰ কমনলি হয়। খুব মানে নতুনকৈ জন্ম হোৱা শিশুবিলাক যে থাকে, ধৰক নিঅ'নেটেল শিশু বা নিঅ'নেটেল পিৰিয়ডৰ শিশু। নিঅ'নেটেল পিৰিয়ড বুলি ক'লে জন্মৰ পৰা 28 দিনৰ ভিতৰত বা 1 মাহৰ শিশুবিলাকৰ কমনলি হয় এইটো। তাৰ লগতে অন্যান্য শিশুৰো হয় কমনলি, এডাল্টৰো হয়। প্ৰাপ্তবয়স্ক মানুহৰ অলমষ্ট 30% মান এডাল্টৰ লাইফৰ কোনোবা নহয় কোনোবা এটা সময়ত তেনেকৈ খামচি বা মিলিয়েৰিয়া তেনেকৈ হয়। আৰু 9% মানে খুব নতুনকৈ জন্ম হোৱা শিশু, মানে নৱজাতক শিশুৰ তেনেকৈ মিলিয়েৰিয়া ডেভেলপ হোৱা দেখা যায়। আৰু ইয়াৰে এই শিশুবিলাকৰ এসপ্তাহমান মানে জন্মৰ এসপ্তাহমানৰ ভিতৰতেই তেওঁলোকৰ তেনেকৈ খামচি আহিব ষ্টাৰ্ট কৰে বা খামচি তেনেকৈ দেখা যায়। এতিয়া মিলিয়েৰিয়াবিলাকৰ টাইপ থাকে। টাইপ মানে সিহঁতৰ প্ৰকাৰ। 3টা মেইনলি প্ৰকাৰ থাকে। এটা হৈছে মিলিয়েৰিয়া ক্ৰিষ্টেলিনা, এটা হৈছে মিলিয়েৰিয়া ৰুব্ৰা, আৰু এটা হৈছে মিলিয়েৰিয়া প্ৰফাণ্ডা। এতিয়া মিলিয়েৰিয়া ৰুব্ৰাটো চবচে কমন হয়, সেইটোৱে মানে আমি কমনলি দেখোঁ শিশুবিলাকৰ বা এডাল্টবিলাকৰ তেনেকৈ বেছি কমনলি এই মিলিয়েৰিয়া ৰুব্ৰাটোৱে দেখা যায়। এই ক্লাছিফিকেশ্যনটো বা এই ভাগটো কিহৰ ওপৰত ভিত্তি কৰি কেনে বনোৱা হৈছে সেইটোও মই আপোনালোকক কৈ দিছোঁ। স্বেট গ্লেণ্ডছবিলাকৰ সেই ডাক্টছ বা নলিকাবিলাক, যি নলিকাৰে মানে স্বেট গ্লেণ্ডে উৎপন্ন কৰা বা প্ৰডিউচ কৰা ঘামবিলাক স্কিনৰ ছাৰ্ফেচলৈকে যে আহে, সেই ডাক্টছবিলাক স্কিনৰ কোনটো লেভেলত ব্লক হৈ আছে সেইটো ডিপেণ্ড কৰে। সেইটোৰ ওপৰত বেছ কৰি কেনে এই ক্লাছিফিকেশ্যনটো কৰা হয়। আপোনালোকে লগতে এইটো জানি থৈ দিয়ক যে ছালৰ এনে মোটামুটি 3টা তৰফ থাকে। এটা হ'ল ওপৰত মানে এপিডাৰ্মিছৰ তলত ডাৰ্মিছ থাকে, আৰু ডাৰ্মিছৰ তলত হাইপোডাৰ্মিছ বা ছাবকিউটেনিয়াছ ফেট বুলি কোৱা হয়। মানে ওপৰৰ লেয়াৰটো এপিডাৰ্মিছৰ তলত ডাৰ্মিছ, আৰু ডাৰ্মিছৰ তলত তৃতীয় লেয়াৰটো ছাবকিউটেনিয়াছ ফেট বা হাইপোডাৰ্মিছ বুলি কোৱা হয়। এতিয়া ওপৰৰ লেয়াৰটোক এপিডাৰ্মিছ বুলি কয়। এপিডাৰ্মিছৰো আৰু কেইবাটাও তেনেকুৱা ভাগ থাকে, যেনেকৈ ষ্ট্ৰাটাম কৰ্নিয়াম, ষ্ট্ৰাটাম গ্ৰেনুলোছাম, ষ্ট্ৰাটাম স্পাইনোছাম, এনেকুৱা বেলেগ বেলেগ তেনেকুৱা ভাগ থাকে। তাৰ ভিতৰত একদম ওপৰৰ মানে কি আৰু এই মানে পাৰ্টটো ষ্ট্ৰাটাম কৰ্নিয়াম বুলি কোৱা হয়। এতিয়া যেতিয়া ঘৰ্মগ্ৰন্থিৰ ডাক্টছবিলাক ষ্ট্ৰাটাম কৰ্নিয়াম মানে এপিডাৰ্মিছ মানে একদম ওপৰৰ স্কিনৰ তৰফটোৰ একদম ওপৰৰ যিটো লেয়াৰ থাকে তাত যেতিয়া ব্লকেজ হয়, তেতিয়া এইটো মিলিয়েৰিয়া ক্ৰিষ্টেলিনা বুলি কোৱা হয়। ঠিক আছে। আৰু সেই মানে কি আৰু সেই ঘৰ্মগ্ৰন্থিৰ ডাক্টছবিলাক যেতিয়া এপিডাৰ্মিছ মানে স্কিনৰ ওপৰৰ লেয়াৰটোৰ মিডিল পাৰ্টৰ ক'ৰবাত তেনেকৈ ব্লকেজ হয় বা অবষ্ট্ৰাকশ্যন হয়, তেতিয়া সেইটো মিলিয়েৰিয়া ৰুব্ৰা বুলি কয়। এতিয়া মিলিয়েৰিয়া ক্ৰিষ্টেলিনাটো অবভিয়াছলি অলপ ছুপাৰফিচিয়েল হ'ব, মানে অলপ ওপৰত থাকিব তাৰ মানে কি আৰু ব্লকেজটো বা তাৰ এনাটমিটো বা পেথলজিটো।
আৰু মিলিয়েৰিয়া ৰুব্ৰাটো অলপ তাতকৈ ডিপত হ'ব। মিলিয়েৰিয়া প্ৰফাণ্ডা যিটো মানে থাৰ্ড টাইপ হয় এই খামুচিৰ, সেই মানে ব্লকেজটো স্কিনৰ মানে একদম ডিপত থাকে। এইটো বেচিকেলি এপিডাৰ্মিছ আৰু ডাৰ্মিছ মানে স্কিনৰ একদম আপাৰ লেয়াৰ আৰু মধ্যভাগৰ লেয়াৰটোৰ যিটো জাংচন হয়, য'ত মানে সিহঁতে লগ লাগে, আইডৰ তাতে ব্লকেজ থাকিব পাৰে, নহ'লে তাতকৈ তলত থাকিব পাৰে। এইটো মেলেৰিয়া প্ৰফাণ্ডা বুলি কোৱা হয়। তো আপোনালোকে এইখিনি গম পালে যে তাৰ ক্লাছিফিকেশ্যনখিনি ছুৱেট গ্লেণ্ডছৰ ডাক্টছবিলাকৰ অবষ্ট্ৰাকশ্যন লেভেলটোৰ ওপৰত বেছ কৰি কিনে তেনেকৈ বনোৱা হয়। এতিয়া ইয়াৰ চিমটমছ বা চাইন্স এইবিলাক কি হয়, চিমটমছ চাইন্সখিনিও তেনেকৈ ডিপেণ্ড কৰে কোনটো টাইপৰ খামুচি আপোনাৰ হৈছে। এতিয়া মেলেৰিয়া ক্ৰিষ্টেলিনাবিলাক কমনলি নৱজাতক শিশুৰ দেহত দেখা যায়। সেইবোৰ সাধাৰণতে 1 পৰা 2 মিলিমিটাৰ মানৰ সৰু সৰু কিছুমান পানী জ্বলা যেনেকুৱা থাকে সেনেকুৱা টাইপৰ একদম মানে সৰু মাইক্ৰ' ব্লিষ্টাৰ বা মাইক্ৰ' ভেছিকল বুলি আপুনি ক'ব পাৰে। তেওঁলোকৰ মানে কি আৰু মূৰত মানে স্কেল্পত, তেওঁলোকৰ নেকত, ফেচত বা চেষ্ট, ট্ৰাংক, বেক, পেটত এনেকৈ ডেভেলপ হয়। সৰু সৰু টাইপৰ কিছুমান পানী জ্বলাৰ নিচিনা, আৰু সেইবোৰ মানে খুব সহজতে ভাঙি যায়। তাত এনে খজুৱতি বা ইনফ্লামেশ্যন একো নাথাকে, কিন্তু দেখিব সেইটো পানী জ্বলাৰ নিচিনা, আৰু ইচিং তেনেকুৱা একো নাই। আপুনি ভাঙি দিলেও বস্তুটো মানে ভাঙি যায়। ঠিক আছে, সেইটো তেওঁলোকৰ ডেভেলপ হয় কাৰণ তেওঁলোকৰ বডিত মানে ঘৰ্মগ্ৰন্থিবিলাকৰ ডাক্টছবিলাক আণ্ডাৰ ডেভেলপ হৈ থাকে। তেওঁলোকৰ বয়স হোৱা নাই, নতুনকৈ জন্ম হৈছে, তো সেইটো কাৰণে ইমান মেচিয়ৰ হোৱা নাই তেওঁলোকৰ ঘৰ্মগ্ৰন্থিবিলাকৰ ফাংচনবিলাক, বা সিহঁতৰ যিখিনি মানে ফিজিঅ'লজিকেল ফাংচন থাকে সেইখিনি ইমান মেচিয়ৰ নোহোৱাৰ কাৰণে তেওঁলোকৰ হয়। নেক্সট যিটো মেলেৰিয়া ৰুব্ৰা থাকে, সেইটো সাধাৰণতে ৰুব্ৰা মানে ধৰক ৰেড কালাৰ, তো সেইটোত সাধাৰণতে ৰঙা থাকে, এনেকুৱা গুটি ডেভেলপ হ'ব, সৰু সৰু তেনেকুৱা গুটি। সেইবিলাক সাধাৰণতে 2 পৰা 4 মিলিমিটাৰ মানৰ ভিতৰত হয়। সেইবোৰ মানে খুব খজুৱাই, আৰু গুটিবিলাকৰ তলৰ স্কিনখিনি আপুনি অকণমান ভালকৈ চালে আপুনি ৰঙা দেখিব। ঠিক আছে, এই মেলেৰিয়া ৰুব্ৰাটো সাধাৰণতে মূৰত হ'ব পাৰে, নেকত হ'ব পাৰে, ট্ৰাংকত হয় মানে চেষ্টত হ'ব পাৰে, বেকত হ'ব পাৰে, ফ্লেক্সিউৰেল এৰিয়াবিলাকত হ'ব পাৰে। ফ্লেক্সিউৰেল মানে য'ত মানে স্কিন ফল্ডছ থাকে, যেনেকৈ আমাৰ আৰ্মপিট বা আমাৰ কাষলতি, গ্ৰইন এৰিয়া, বা এডাল্ট মানুহৰ কাপোৰৰ লগত য'ত মানে ফ্ৰিকশ্যন হৈ থাকে এনি টাইম। ঠিক আছে, সেইবোৰ এৰিয়া মানে ফ্লেক্সিউৰেল এৰিয়া বুলি কয়। তাত মানে এনেকৈ ডেভেলপ হ'ব পাৰে। ঠিক আছে, তো এইবোৰত সাধাৰণতে খুব খজুৱতি থাকে, আৰু এইবোৰ অলপ ইনফ্লামেটৰী হয়, মানে ইয়াতে অলপ ইনফ্লামেশ্যন থাকে। কেতিয়াবা মেলেৰিয়াৰ ৰুব্ৰাবিলাক মানে খুব খজুৱাই, যিহেতু খুব খজুৱতি থাকে, মানে খজুৱাই নখ লগাই কেনে কেতিয়াবা তাত ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যনো হ'ব পাৰে, স্পেচিয়েলি ফ্ৰম ষ্টেফাইল'ককাছ বেক্টেৰিয়া। তেতিয়া সেইটো পাছ বা তেনেকৈ পাছ থকা গুটিলৈকে সি কনভাৰ্ট হ'ব পাৰে, যিটো মেলেৰিয়া পাষ্টিলোচা বুলিও কোৱা হয়। লাষ্টৰ টাইপটো হৈছে মেলেৰিয়া প্ৰফাণ্ডা। মেলেৰিয়া প্ৰফাণ্ডাত সাধাৰণতে স্কিনৰ কালাৰৰ কিছুমান গুটি ডেভেলপ হয়, যিবিলাক মানে স্কিনৰ অলপ মানে কি আৰু অলপ ডিপত থাকে। আপুনি ভালকৈ বস্তুটো মানে কি আৰু লৰাব নোৱাৰে, অলপ মানে কি ফাৰ্ম হৈ থাকে, আৰু তাৰ ডায়মিটাৰটো 1 পৰা 3 মিলিমিটাৰমান হয়। আৰু সেইবোৰ সাধাৰণতে এক্সট্ৰিমিটিছবিলাকত হয়, মানে আমাৰ হাত বা ভৰি বা ট্ৰাংক, চেষ্ট, বেক এইবিলাক এৰিয়া তেনেকৈ হ'ব পাৰে। এইখিনি হৈছে মেলেৰিয়াৰ চাইন এণ্ড চিমটম এজ পাৰ দ্য টাইপ বা প্ৰকাৰ ভেদে ইয়াৰ লক্ষণখিনি। এতিয়া মেলেৰিয়া বা খামুচি হ'লে আপুনি ঘৰুৱাভাৱে কি কৰিব পাৰে? এইটো এটা কমন প্ৰব্লেম, এটা বিনাইন প্ৰব্লেম। এইটো ইমান লং টাৰ্মলৈকেও নাথাকে, যিহেতু গৰম চৰম বা হট ৱেডাৰ, হট হিউমিড এনভাইৰনমেণ্টত হয়। গতিকে আপুনি ট্ৰাই কৰিব যাতে আপুনি এচিৰ তলত থাকে বা আপুনি ফেনৰ তলত থাকে, গা ধুই দিয়ে ডেইলি, ধৰক গৰমৰ দিনকেইটাত 2 বাৰ মিনিমাম বা 2 বাৰ 3 বাৰ এনেকৈ কৰি গা ধুব পাৰে ঠাণ্ডা পানীৰে। লগতে আপুনি ব্ৰিথেবল মানে বতাহ অহা যোৱা কৰা এনেকুৱা কপাহী কাপোৰ পিন্ধি থাকিব, বা ঘৰত থাকিলে আপুনি ধৰক অকল গেঞ্জি বা তেনেকৈ হাফ পেণ্ট এনেকৈ পিন্ধি কিনে থাকিব পাৰে। আণ্ডাৰ গাৰ্মেণ্টছবিলাক ঘৰত থাকিলে পিন্ধাৰ পৰা আপুনি দূৰত থাকিব পাৰে, যিহেতু সেইবোৰো তেনেকৈ ছুৱেট বা ঘামটো তেনেকৈ আবদ্ধ কৰি ৰাখিব পাৰে। কামত গ'লে বাৰু ঠিকে আছে। তাৰ লগতে বেছি তেনেকৈ খজুতি হ'লে আপোনালোকে ঘৰতে এল'ভেৰা থাকে, এল'ভেৰা অকণমান তেনেকৈ পিল কৰি কেনে এল'ভেৰাৰ তেনেকৈ শ্লাইচ বনাই সেই এৰিয়াবিলাকত এপ্লাই কৰি দিব পাৰে। কেতিয়াবা কেলামাইন লোচনো তেনেকৈ পেচেণ্টক প্ৰেছক্ৰাইব কৰা হয় লগাবৰ কাৰণে, কিন্তু কেলামাইন লোচনটোৱে অলপ ড্ৰাই কৰি দিয়ে স্কিনটো।
তাৰ লগতে আপোনাৰ ধৰক এক্সাৰচাইজ কৰিলে যিহেতু বডিৰ হিটটো বাঢ়ি যায়, চুৱেটিং বেছি হয়, তো আপুনি লগে লগে গা ধুই দিব এক্সাৰচাইজটো কৰা হোৱাৰ পিছত। আৰু জ্বৰ হ'লেও তেনেকৈ আপুনি ধৰক টেম্পাৰেচাৰ যিহেতু বাঢ়ি যায়, চুৱেটিং হয়, তেতিয়াও তেনেকৈ চুৱেট গ্লেণ্ডছবিলাক তেনেকৈ ডাক্টছবিলাক অবষ্ট্ৰাকশ্যন হৈ কেনে ঘামচি হ'ব পাৰে। তো সেইটো কাৰণে আপুনি কুল কম্প্ৰেছ এপ্লাই কৰিব পাৰে। কুল কম্প্ৰেছ মানে ঠাণ্ডা পানীত তেনেকৈ কাপোৰ এখন ভিজাই ইমাৰ্জ কৰি কেনে সেইখন চেপি কেনে আপুনি স্কিনত এপ্লাই কৰিব পাৰে, তেতিয়া আপুনি আৰাম পাব। খোৱা লোৱাৰ ভিতৰত তেনেকুৱা বিশেষ ৰোল নাই, আপুনি নৰ্মেল তেনেকুৱা ডায়েট লৈ থাকিব পাৰে, কিন্তু এইটো ইম্পৰ্টেণ্ট হয় আপুনি বেছিকৈ পানী খাই থাকিব লাগে, যিহেতু এই কণ্ডিশ্যনটো খুব মানে এক্সেচিভ চুৱেটিঙৰ লগত জড়িত, হাইপাৰ হাইড্ৰ'ছিছৰ লগত জড়িত। সেইকাৰণে আপোনাৰ বডি তেনেকৈ পানীৰ পৰিমাণটো কমি যাব পাৰে, আপুনি ডিহাইড্ৰেটেড হৈ থকাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে আপুনি পানী বেছিকৈ খাব, এটলিষ্ট মিনিমাম 3 লিটাৰমান পানী তেনেকৈ ডেইলি সেৱন কৰিব। তাৰ লগতে অন্যান্য কিছুমান পানীও আপুনি ল'ব পাৰে, মানে ফ্লুইড ছাবষ্টেঞ্চ যেনেকৈ ডাবৰ পানী, ঠিক আছে, বা নেমুৰ চৰ্বত, এইবিলাক কৰি কেনেও আপুনি খাব পাৰে। আৰু মই এইটো কথা ক'ব লাগিব, আপোনালোকে মেলেৰিয়া বা ঘামচি হ'লে নখবিলাক কাটি ৰাখিব, খুব তেনেকৈ স্ক্ৰেচিং কৰি নাথাকিব। মই অলৰেডি ক'লোঁ, কেতিয়াবা এইটো ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যন এছ'চিয়েটেড হৈ মেলেৰিয়া পাষ্টুলোছালৈকে কনভাৰ্ট হ'ব পাৰে, যিটো মানে কি আৰু ট্ৰিটমেণ্ট কৰোঁতে অলপ দিগদাৰ হয়, তেতিয়া আপোনাৰ দৰৱ পাতি অলপ বেছি ষ্ট্ৰং তেনেকুৱা মেডিচিনছ দিব লগা হয়। এতিয়া হোমিঅ'পেথিক ফালৰ পৰা ক'ব গ'লে হোমিঅ'পেথিকৰ ৰোল কেনেকুৱা, একেবাৰে ভাল কৰি দিব পাৰে হোমিঅ'পেথিক দৰৱে, কাৰণ এইটো এটা চিম্পল কণ্ডিশ্যন, ইমান কমপ্লেক্স ডিজিজ নহয়। হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনত কেইবাটাও তেনেকুৱা দৰৱ থাকে যিবিলাক ৱেল ইণ্ডিকেটেড হয়। মই কেইটামান কৈ দিছোঁ, কিন্তু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিজে ছেল্ফ মেডিকেটেড নহ'ব বা ছেল্ফ মেডিকেশ্যনটো নকৰিব। আপোনালোকে ওচৰৰে কোনোবা কোৱালিফাইড হোমিঅ'পেথিক ডক্টৰৰ ওচৰত গৈ তেওঁৰ লগত ভালকৈ কনচাল্টেশ্যন কৰি বেমাৰটো ডায়েগন'চিছ কৰি তেওঁ নিৰ্ধাৰিত কৰি দিয়া মতে দৰৱ সেৱন কৰিব, তেওঁ নিৰ্ধাৰিত কৰি দিয়া মতে দৰৱৰ ড'জবিলাক সেৱন কৰিব। কমনলি ইণ্ডিকেটেড মেডিচিনছবিলাকৰ ভিতৰত ছালফাৰ আহে, এপিছ মেলিফিকা আহে, খুব মানে ভাল দৰৱ হয়। লগতে আপোনাৰ এণ্টিমক্ৰুড আহে, কাৰ্ব'ভেজ আহে, কেম্ফৰ আহে, এইবিলাক দৰৱ মানে কমনলি ইণ্ডিকেটেড হয়। তো আশা কৰিছোঁ এই ভিডিঅ'টিৰ কথাখিনি আপোনালোকক কিছু হ'লেও উপকৃত কৰিব। ঘামচি বা মেলেৰিয়া কণ্ডিশ্যনছটো যে অকল গুটি গুটিয়ে নহয়, তাৰ কিছুমান অন্যান্য জানিবলগীয়া কথাও থাকে। এই বস্তুখিনি আপোনালোকে ভিডিঅ'টো ভালকৈ ষ্টাৰ্টৰ পৰা এণ্ডলৈকে চালে আপোনালোকে গ্ৰাস্প কৰিব পাৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।